নমস্কাৰ বন্ধুসকল, আগবাঢ়িছোঁ অন্য এটা ভিডিঅ'লৈ। এইখন হৈছে আমাৰ পুৰণি শৰাইঘাট দলংখন। শৰাইঘাট দলং অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1958 চনৰ জানুৱাৰী মাহত সা-সামগ্ৰী কঢ়িওৱাৰ বাবে। দলংখন 1962 চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। 1963 চনৰ 7 জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে। এই দলংখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলংখনৰ চোৱাচিতাৰ কৰা দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰেলৱে। এই দলংখনৰ নাম প্ৰথমতে ব্ৰহ্মপুত্ৰ দলং আছিল। পাছলৈ ইয়াৰ নাম সলনি কৰি শৰাইঘাট দলং দিয়া হয়। বুঢ়াগাঁও খাৰুপেটীয়া দলং অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ এৰ ওপৰত ৭.৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত পকী দলং। ইয়াৰ জৰিয়তে উত্তৰ পাৰৰ দৰং জিলাৰ খাৰুপেটীয়াক দক্ষিণ পাৰৰ মৰিগাঁও জিলাৰ বুঢ়াগাঁৱৰ সৈতে সংযোগ কৰা হ'ব। বুঢ়াগাঁও আৰু খাৰুপেটীয়াৰ পৰা ২১ কিলোমিটাৰ দক্ষিণফালে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত বুঢ়াগাঁও-খাৰুপেটীয়া দলংখনে দক্ষিণ দিশৰ বুঢ়াগাঁও চহৰখনক নদীখনৰ উত্তৰ দিশৰ খাৰুপেটীয়াৰ সৈতে সংযোগ কৰিব। অসম-ভূটান সীমান্তৰ পৰা ৭৭ কিলোমিটাৰৰো অধিক দূৰত্বত অৱস্থিত এই দলংখনে তেজপুৰৰ কলীয়া ভোমোৰা সেতুৰ বিকল্প হিচাপে কাম কৰিব। জাগীৰোড, মৰিগাঁৱৰ পৰা আৰম্ভ কৰি সামৰাং ভাৰত-ভূটান সীমান্তলৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰস্তাৱ ভাৰত চৰকাৰে ২০১৪ চনত গেজেটেড অধিসূচনাৰ জৰিয়তে আগবঢ়াইছিল। ই ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ স্পাৰ ৰোড। ৭১৫ এ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতৰ অসম ৰাজ্য অতিক্ৰম কৰে। ৰেল: বুঢ়াগাঁও-খাৰুপেটীয়া দলংৰ পৰা নিকটতম ৰেল ষ্টেচন হৈছে মৈৰাবাৰী ৰেলৱে ষ্টেচন। মৈৰাবাৰী ৰেলৱে ষ্টেচনৰ পৰা গুৱাহাটী-মৈৰাবাৰী-কলংপাৰৰ এখন যাত্ৰীবাহী ৰেল চলাচল কৰে। থেংকছ ফৰ ৱাচিং। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।